অসম নিউজ এক্সপ্ৰেছলৈ মই শবনম ইয়াছমিনে আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ডাঙৰ খবৰ অপাৰেশ্যন সিন্দুৰ। ভাৰতীয় সেনাৰ এক গোপন আৰু সফল অভিযানত পাকিস্তানৰ 100 কিলোমিটাৰ ভিতৰত প্ৰৱেশ কৰি লস্কৰ-ই-তৈবা, জইচ-ই-মহম্মদ আৰু হিজবুল মুজাহিদীনৰ 9টাকৈ সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰা হৈছে। এই অভিযানত নিহত হৈছে লস্কৰৰ 2জন শীৰ্ষ সন্ত্ৰাসবাদী হাফিজ আব্দুল মালিক আৰু মুদাছিৰ। এই দুয়োকে লস্কৰৰ অপাৰেশ্যনেল আৰু আন্তৰ্জাতিক ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড হিচাপে গণ্য কৰা হৈছিল। মালিক আছিল মাৰ্কছ তায়াবা মুৰিডকেৰ মুখ্য কাৰ্যালয়ত আৰু মুদাছিৰ আছিল বিদেশী সন্ত্ৰাসবাদীৰ সৈতে জড়িত অপাৰেশ্যনৰ মূল কাণ্ডাৰী। দুয়োৰে স্থানতে মৃত্যু হোৱা বুলি জনা গৈছে। এই অভিযান চলিছিল চোৰাংচোৱা সংস্থা আৰু সেনাৰ বিশেষ স্কোৱাডৰ যৌথ অভিযানৰ জৰিয়তে। ভাৰতৰ এই প্ৰত্যাঘাত হৈছে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এক কঠোৰ আৰু সঁহাৰিযোগ্য উত্তৰ। একে সময়তে এই পদক্ষেপে বিশ্বকো এটা স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে যে ভাৰতে নিজৰ সাৰ্বভৌমত্ব আৰু নাগৰিকৰ সুৰক্ষাৰ ক্ষেত্ৰত কেতিয়াও আপোচ নকৰে। বিশেষকৈ উল্লেখযোগ্য যে জইচ-ই-মহম্মদৰ মুখ্য কাৰ্যালয় ৱাহাবালপুৰতো ধ্বংস কৰা হৈছে। চাম্বা ছেক্টৰৰ 30 কিলোমিটাৰ নিলগত থকা মুৰিডকে শিবিৰ য'ত 26/11 মুম্বাই আক্ৰমণৰ জড়িত সন্ত্ৰাসবাদী প্ৰশিক্ষণ লোৱা আছিল, সেই ঠাইও এতিয়া ধূলিত মিলি গৈছে। অপাৰেশ্যন সিন্দুৰ সুবৰ্ণ আখৰত লিখা যাওক, এই অভিযান হৈছে ভাৰতীয় সেনাৰ সাহসিকতা, বুদ্ধিমত্তা আৰু চূড়ান্ত প্ৰতিক্ৰিয়াৰ প্ৰতীক। ভাৰতৰ মাটিত সন্ত্ৰাসৰ কোনো ঠাই নাই আৰু এই বাৰ্তা আজি পুনৰ এবাৰ প্ৰমাণিত হ'ল। সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।